No ST, no arrest! No ST, no arrest! কোষাধ্যক্ষ অকলক জনজাতি তালিকা ভুক্তি করক কোষাধ্যক্ষ অকলক জনজাতিকরণ ভুক্তি করক ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ এই বিভাজিত কোচ ৰাজবংশীক বিভাজন কৰাৰ পৰিৱৰ্তে অসমৰ সকলো কোচ ৰাজবংশীক এছ টি কৰিব লাগিব 6 জনগোষ্ঠীক এছ টি কৰিব লাগিব অসমখন সংৰক্ষিত ৰাজ্য হ'ব লাগিব খিলঞ্জীয়াৰ বাবে সংৰক্ষিত হ'ব লাগিব দৃষ্টি নিদিয়া তেতিয়ালৈকে আমি কেতিয়াও ক্ষান্ত হৈ বহি থকা উচিত নহ'ব আৰু অসমৰ সকলো খিলঞ্জীয়া জনগোষ্ঠীক যদি অসমৰ 6 চিডুলৰ কথা কোৱা হয় যদি সংৰক্ষণ কৰিব লাগে মুখৰ কথাত নহয় তে অসমখন এখন সংৰক্ষিত ৰাজ্য নিশ্চয় কৰিব লাগিব আৰু ইয়াৰ নেতৃত্ব আমি কোচ ৰাজবংশীয়ে ল'ব লাগিব আমাক অসমৰ ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউটে ৰিকমেণ্ড কৰিছে ৰেজিষ্ট্ৰাৰজনে ৰিকমেণ্ড কৰিছে অসমৰ গোটেই কোচ ৰাজবংশীক এছ টি কৰিব লাগে বুলি কোচ ৰাজবংশীসকলৰ যি দীৰ্ঘদিনীয়া সমস্যা জনজাতিকৰণ সেই বিষয়ে আমি চৰকাৰক বিভিন্ন সময়ত আমি তেখেতলোকক আমাৰ প্ৰতিবেদন দিছোঁ আমি বিভিন্ন আলোচনা কৰিছোঁ সেই আলোচনাৰ মৰ্মে 2014 চনত যেতিয়া বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বা তেখেতলোকৰ যিখন শ্বেতপত্ৰ তেখেতলোকৰ নিৰ্বাচনী ইস্তাহাৰ তেখেতলোকে তাত প্ৰকাশ কৰিছিল যে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব আৰু এইটো তেখেতলোকে অকল তেখেতলোকৰ শ্বেতপত্ৰতে প্ৰকাশ কৰা নাছিলে তেখেতলোকে বিভিন্ন ৰাজহুৱা অনুষ্ঠানত বা বিভিন্ন মেল মিটিঙত তেখেতলোকে কৈছিলে ইভেন তেখেতলোকৰ যি প্ৰধানমন্ত্ৰী বৰ্তমানৰ প্ৰধানমন্ত্ৰী ডক্টৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে খানাপাৰা ফিল্ডত আৰু বঙাইগাঁও ফিল্ডত কৈছিল যে অসমৰ কোচ ৰাজবংশীসকলক 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰা হ'ব আৰু সেই প্ৰতিশ্ৰুতি তেখেতলোকে পূৰণ কৰিব বুলি আমি কোচ ৰাজবংশীসকলে তেখেতলোকক দল ৰূপে হেণ্ডুল ৰূপে গৈ পিনি ভোট প্ৰদান কৰিছিলোঁ আৰু তেখেতলোকে সেইভাগে জয়যুক্ত হৈছিলে কিন্তু বিগত সময়ছোৱাত তেখেতলোকে আমাক যি প্ৰতাৰণা কৰিলে আৰু সেই প্ৰতাৰণাৰ ফলস্বৰূপে আমি আজি তেখেতলোকৰ বিৰুদ্ধে আজি এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচী আগন্তুক দিনত চলি থাকিব